এয়া আমাৰ ঘৰখন আৰু এয়া ভাইটিয়ে চিৰি বনাইছে। লগতে এইখিনি খুলি ৰাখা আছে, মানে কিবাখিনি বস্তু ৰাখিবৰ কাৰণে এইখিনি খোলা কৰি থৈ দিছে। আৰু এয়া প্লাষ্টাৰ হৈছে, ৰং চং দিয়া নাই। আধা প্লাষ্টাৰ কৰা হৈছে, আধা প্লাষ্টাৰ কৰা হোৱা নাই। এনেকৈ ঘৰখন সোমাব পৰা কৰি মানে বৰ্তমান সোমাইছোঁ আৰু পিছলৈ চাওঁ, পইচা পাতি হ'লে ভালকৈ বনাম ঘৰখন। এতিয়া যিহেতু মোৰো ছুটি শেষ হৈ আহিছে, ময়ো যামগৈ কামলৈ। কামত নগ'লেতো আৰু খাবলৈ নাপাম, ঘৰখনো চলাব লাগে। আৰু এয়া দেখিছেনে তুলসীৰ গছ, এয়া তুলসীৰ গছ কিমান ডাঙৰ হৈছে। এই এজোপা আৰু সেই এজোপা, দুজোপা হ'ল তুলসীৰ গছ। ইমান ডাঙৰকৈ হৈছে, আগতেও ইয়াতকৈ ডাঙৰ হৈছিল আৰু এইডাল কাটি দিয়া হৈছে। এইবিলাক তামোলৰ গছ, আৰু তামোল লাগিলে ভাইটিয়ে বিক্ৰী কৰিব। ইয়াতে তামোলৰ দাম বহুত, তামোল বেছিও ইনকাম কৰা যায়। যিহেতু আমাৰ জাগাখিনি বহুত কম, সেয়েহে এনেকৈ চাইডে চাইডে মানে দিয়া আছে, যেনেকৈ সীমাই এনেকৈ দিয়া আছে। আৰু তামোলৰ পুলিবিলাক জাগা নাই বেছি, তো অলপমান জাগা মই কিনিছিলোঁ আৰু পইচা থাকোঁতে। সেয়া মানুহবিলাকে আহিছে গৰু ছাগল লৈ এনেকৈ। আৰু এইটো আমাৰ খুৰাৰ ঘৰ। আপোনালোকে চাহ পানী খালেনে সকলোৱে?